मेरा बेटा आएगा लेने अजय माली आएगा मुझे ले जाने। ওদালগুৰি জিলাৰ কলাই গাঁৱত এগৰাকী পশ্চিম বংগৰ ব্যক্তিয়ে বাৰে বাৰে কৈছে এই আশাৰ কথা। কেনেকৈ পশ্চিম বংগৰ পৰা কলাই গাঁও আহি পালে গমেই নাপালে ব্যক্তিগৰাকীয়ে। হয়তো মানসিকভাৱে কিছু দুৰ্বল ব্যক্তিগৰাকী। খবৰ অনুসৰি ব্যক্তিগৰাকীৰ ঘৰ পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ বানাহাট থানাৰ অন্তৰ্গত গ্ৰেণ্ডা পাৰাচা বাগিচাত। কেনেকৈ ওদালগুৰি জিলাৰ কলাই গাঁৱত আহি পালে তেওঁ নিজেই নাজানে। বহু সোধা পোছা কৰাৰ পিছতো ক'ব নোৱাৰিলে মানুহজনে। ব্যক্তিগৰাকীয়ে কেৱল নিজৰ ঠিকনাটোকে কৈ থাকে বাৰে বাৰে। এই অসহায় ব্যক্তিজনৰ নাম হ'ল অনুপ লাল মালি, ল'ৰাৰ নাম অজয় মালি আৰু ছোৱালীৰ নাম ববিতা মালি। ঘৰ পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ বানাহাট থানাৰ অন্তৰ্গত গ্ৰেণ্ডা পাৰাচা বাগিচাত। এইখিনি কথাই কয় মানুহগৰাকীয়ে। বৰ্তমান ওদালগুৰি জিলাৰ অন্তৰ্গত কলাই গাঁৱৰ শিঙৰামাৰী বাগিচাৰ দৈনিক বজাৰৰ ওচৰত থকা জিৰণি ঘৰটোতে দিন কটাইছে মানুহজনে। আজি 15 দিনে এনেদৰে দিনে ৰাতিয়ে অতিবাহিত কৰিছে মানুহজনে। কলাই গাঁওবাসী ৰাইজে মিলি তেখেতক ঘৰলৈ লৈ যোৱাৰ এটা প্ৰচেষ্টা চলাইছিল যদিও ব্যৰ্থ হয়। নিজ ল'ৰাই নিব নাহিলে ঘৰলৈ উভতি নাযায় অনুপ লাল মালিয়ে। উপায়ন্তৰ হৈ কলাই গাঁওবাসী ৰাইজে সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ দেশবাসীক আহ্বান জনায়, যদি কোনোবাই এই ব্যক্তিগৰাকীক চিনি পায় তেতিয়াহ'লে ওদালগুৰি জিলাৰ অন্তৰ্গত কলাই গাঁৱৰ আৰক্ষী চকীত যোগাযোগ কৰি মানুহজনক ঘৰলৈ উভতাই লৈ যায়, নতুবা মানুহজনৰ পুত্ৰক খবৰ দিয়ে। সহায় মানুহজনক সুস্থ সবল ৰাখিবলৈ খোৱা লোৱা প্ৰদান কৰিছে কলাই গাঁৱৰ স্থানীয় ৰাইজে। অসহায় মানুহজনে বাৰে বাৰে মাথো এফালৰ পৰা কৈছে, মেৰা বেটা আয়েগা লেনে অজয় মালি আয়েগা মুজে লে জানে। সেইবাবে উপায় নাপাই কলাই গাঁৱৰ কিছুসংখ্যক লোকে মানসিকভাৱে অসহায় মানুহজনে যেন ঘৰলৈ যাব পাৰে তাৰ বাবে সংবাদ মাধ্যমৰ কাষ চাপে কলাই গাঁওবাসী ৰাইজ। আজি কিছুদিন ধৰি প্ৰায় 10 দিন হ'ল আমাৰ ইয়াতে এজন মানুহ আমাৰ এইটো জিৰণি চৰাত আছে। আমাৰ এইখিনি চিংৰিমাৰী কলাই গাঁৱৰ চিংৰিমাৰী বাগিচা দুৰ্গা মন্দিৰৰ ওচৰতে। এখেতৰ নাম হ'ল, এখেত এজন হিন্দী ভাষী লোক, এখেতৰ নাম হ'ল অনুপ লাল মালি, তাৰপিছতে চন অফ অজয় মালি, দতাৰ হ'ল ববিতা মালি, গাঁও গেন্দাপাৰা টি গাৰ্ডেন, জিলা জলপাইগুৰি, পশ্চিমবংগ, থানা বানাহাট। যদি কোনোবা ব্যক্তিয়ে এখেতক যদি কিবা চিনাকি বা এনেকুৱা পায়, এই নিজ নিজ থানাৰ লগত যোগাযোগ কৰি পেলাই যাতে গৃহস্থে যাতে পায়, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ চেনেলৰ জৰিয়তে আমি এইখিনি জনাইছোঁ। আমাৰ কলাই গাঁৱত এখেত আছে, আজি প্ৰায় 10 দিন হ'ল এই আমাৰ জিৰণি চৰাটোতে বাস কৰি আছে। যদি কোনোবা সদায় ব্যক্তিয়ে এখেতৰ ঘৰত যদি কিবা যোগাযোগ কৰি দিব পাৰে, আমি তেতিয়াহ'লে এখেতক ইয়াৰ পৰা ল'ব পাৰিব। তেখেতৰ নামটো হ'ল অনুপ লাল অনুপ লাল মালি, দেউতাকৰ নাম হ'ল অজয় মালি, পুতেকৰ নাম অজয় মালি আৰু জীয়েকৰ নাম ববিতা মালি, গাঁও গেন্দাপাৰা টি গাৰ্ডেন, জিলা জলপাইগুৰি, পশ্চিমবংগ, থানা বানাহাট। যদি কোনোবা সদায় ব্যক্তিৰ এখেতে যদি পায়, এড্ৰেছটো পায়, তেতিয়াহ'লে আমাৰ কলাই গাঁও থানাত যোগাযোগ কৰি পেলাই তেখেতক ঘৰৰ মানুহ পোৱাৰ ব্যৱস্থা যেন কৰি দিয়ে। আৰু এইখিনিয়ে ক'বলগীয়া। আমাৰ PB সংবাদদাতাক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বহুত কষ্ট কৰি ইয়াতে আহি এখেতৰ এটা এইখিনিয়ে কৈ মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ये आदमी हमारा ये कलाई टाउन के जो जाति जिनिसरा है ना, यहाँ तो आज से लगातार 10 दिन हुआ है। यहाँ रोज़ यहाँ ही रहते हैं। कहाँ से खाया है, कहाँ से पिया है, हम तो पता नहीं। और इसलिए आज तो आप लोग आया है। वो आदमी का कोई जाने वाला आदमी को अगर मिलेगा तो उसको भेज देना होगा। और हमारा कलाई गाँव उदालगुरी जिले के कलाई गाँव थाना में उसके बारे में पता होगा। और यही है बोलना। उसका घर कहाँ पे है? और हाँ, उसका घर तो वह बोला है कि वेस्ट बंगाल का आदमी है। और बानाहाट थाना बोला है और जलपाईगुड़ी जिले बोला है वो। और उसका नाम बोला है अनुप लाल माली बोला है हमें।
हमें तो पूछा था, वो बोला था कि मेरा नाम अनुपलाल माली है और मेरा उसका बेटा का नाम है अजय माली, वो बोला है। और बबीता माली तो उसके लड़की है, बेटी है। ठीक है, आप लोग को बहुत बहुत धन्यवाद। কলাই গাঁৱৰ পৰা ৰাকেশ দেৱনাথৰ ৰিপৰ্ট, গ্লোবেল এনি 24/7।